সুপ্ৰভাত জনাইছো। বিশেষকৈ গোটেই অসমৰ লগতে আমাৰ হোজাই জিলাতো SIR কাম আৰম্ভ হৈছে, অৰ্থাৎ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। আমি বহু কিছুমান এই বিষয়ে অৱগত আছো আৰু কিছুমান হয়তো এই বিষয়ে এতিয়াও অৱগত হোৱা নাই। গতিকে যিসকল এতিয়াও অৱগত হোৱা নাই তেখেতসকলৰ কাৰণে মই এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছো এই ভিডিঅ'ৰ জৰিয়তে। 2005 যদি আপোনাৰ ভোটাৰ তালিকাত নাম আছে আৰু 2025 যদি আপোনাৰ ভোটাৰ তালিকাত নাম আছে, তেতিয়াহলে আপুনি কি কৰিব, আপোনাৰ নিজৰ এলেকাৰ যিজন BLO আছে তেখেতক আপুনি লগ ধৰক আৰু 2005 যিটো তালিকাত আপোনাৰ নাম আছে তাত আপুনি দেখুৱাই দিয়ক যে তাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু 2025 আপোনাৰ ঘৰ নম্বৰটো কওক, তেওঁ বিচাৰি উলিয়াব, তাতো নিশ্চয় আপোনাৰ নামটো থাকিব। এই ক্ষেত্ৰত কোনো চাৰ্টিফাইড কপিৰ কোনো প্ৰয়োজন নাই। বহুত মানুহে চাৰ্টিফাইড কপিৰ কাৰণে দৌৰাদৌৰি কৰিছে, এইটো কোনো দৰকাৰেই নাই। প্ৰত্যেকজন BLOৰ হাতত ইতিমধ্যে 2005 আৰু 2025 ভোটাৰ তালিকাখন তেওঁলোকৰ হাতত মজুত আছে। আৰু যিসকলৰ 2005 চনত তেওঁলোকে বেলেগ এটা সমষ্টিত ভোটদান কৰিছিলে, সেই সকলৰ কাৰণে কিছু কৰণীয় কৰ্তব্য হ'ল, য'ত তেওঁলোকে ভোটদান কৰিছিলে সেই সমষ্টিৰ নম্বৰটো আৰু খণ্ডৰ নম্বৰটো আৰু চিৰিয়েল নম্বৰটো, য'ত আপুনি বৰ্তমান ভোটদান কৰি আছে সেই এলেকাৰ যিজন BLO সেই BLOক আপুনি অৱগত কৰাওক আৰু কওক যে সেই সময়ত মই সেইটো সমষ্টিত আছিলো আৰু সেই সময়ত মোৰ ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰটো এইটো, খণ্ড নম্বৰটো এইটো আৰু সমষ্টিৰ নম্বৰটো এইটো। তেতিয়া BLO জনে সেই ফৰ্মখন ফিল-আপ কৰিব। যিসকলৰ 2005 চনত ভোটাৰ তালিকাত নাম আছে আৰু 2025 যিসকলৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে নিশ্চয়কৈ এই কেটেগৰীত পৰিব। আৰু আমাৰ ল'ৰা-ছোৱালী যিসকল 2005 ভোটাৰ হোৱাই নাই তেখেতসকলৰ কাৰণে এতিয়া চিন্তা কৰিবলগীয়া কোনো কথাই নাই। তেখেতসকলৰ কাৰণে পিছত যিটো ফৰ্ম আহিব তেওঁলোকে BLO সকলে ফিল-আপ কৰি দিব। গতিকে বৰ্তমান যিটো কৰণীয় কাম আছে সেইটো হ'ল আপোনাৰ নামটো 2005 আছে আৰু 2025 আছে, এইটো আপুনি সুনিশ্চিত কৰক।